এইটো ডিজাইন আজি আপোনালোকক মই কাপোৰত কাটি দেখুৱাম, যিহেতুকে পেপাৰ কাটিঙত কাটিছিলোঁ আৰু বহুতে কাপোৰত কাটিও চিলাই দেখুৱাব দিছে। সেইকাৰণে 38 সাইজৰ ব্লাউজ এটা আজি আপোনালোকক চিলাই দেখুৱাম। ইতিমধ্যে 34, 36 মই দেখুৱাইছোঁ। আৰু এটা কথা এইখিনিতে কৈছোঁ, 38 যদিও চিলাম, যদি কাৰোবাৰ তাত 38টো নহয় বা 38 বহুত ডাঙৰ হৈ যায়, তেতিয়াহ'লে আপোনালোকে নিজৰ জোখমতেও চিলাব পাৰিব। যিহেতুকে মই এইকেইদিন কৈয়ে আছোঁ, যিসকলক 32 সাইজ লাগে তেওঁলোকে 8 4 গুণ 32 8 ল'ব লাগে, 8 লৈ জাপিব লাগে, কিন্তু 2 ইঞ্চি বঢ়াই ল'ব, 9 10 10 লৈ পেলাই জাপিব 32 লগাসকলে। আৰু সিফালে 34 লগাসকলে 8.5 লৈ জাপিব লাগে, তেওঁলোকে 11 লৈ জাপিব। আৰু যিসকলক 36 লাগে তেওঁলোকে 9 লৈ পেলাই জাপিব লাগে, কিন্তু 2 ইঞ্চি বঢ়াই ল'ব, 11 নলৈ পেলাই 12 ল'ব পাৰে, একো কথা নাই, অকণমান ঠাই বেছি হোৱাৰ পৰা কথা নাই। আৰু যিসকলক 38 লাগে তেওঁলোকক ল'ব লাগিব 9.5, কাৰণ 9 4 গুণ 37 আৰু 10 4 গুণ 40, কিন্তু আমাক লাগে 38, গতিকে 9.5 লৈ পেলাই জাপিব লাগে। কিন্তু আপোনালোকে এটা কাম কৰিব, 9.5 10 11.5 হয়, আপোনালোকে 13 লৈ পেলাই বা 14 লৈ পেলাই জাপি দিব, অকণমান ঠাই বেছিকৈ থাকি যাব, গতিকে 14 লৈ জাপিলেই হ'ল, কোনো কথা নাই 38 সকলে। আৰু এই ডিজাইনটো আজি কাপোৰত কাটিম, যিহেতুকে এইটো ব্লেক কালাৰ হয়, ইয়াতে মই ৰেড কালাৰৰ পাইপিং দিম, ভাল লাগিব, আপোনালোকে বুজি পাব। পিছৰ প্ৰচেছখিনি মই দেখুৱাই দিছোঁ, চাব। এনেকৈ আমি পাৰি লৈছোঁ এইখন, বাকী একেই হয়, 15 16 ল'ব লাগে। এনেকৈ লৈ পেলাই ভাঁজ কৰি 15 16 ল'ব লাগিব। এনেদৰে লৈ পেলাই আপোনালোকে এই ফিটাডাল একৰ পৰা এনেকৈ লৈ, এয়া অকণমান সৰু হৈছে, এনেদৰে জাপি লৈ ইয়াৰ পৰা 15 আৰু এইটো হৈছে 16, 16ত চিন এটা দি ল'ব, কিমানত 16 হয়, কাপোৰখন যাতে সমান হৈ থাকে সেইটো নজৰ ৰাখিব। এয়া 16, আৰু ইফালে 38 হ'লে যিহেতুকে আমি কিমান ল'ব লাগে ক'লোৱে আপোনালোকক, 9.5 ল'ব লাগে, 9.5 ল'লে 10.5 11.5 হয়। এনেকৈ আপোনালোকে এইখিনিত 12 লৈ পেলাই জাপিলেই হ'ল। এনেদৰে ফিটাডাল এনেকৈ সমানকৈ ল'ব, লৈ 12 লৈ আপোনালোকে জাপি দিলেই হ'ল, এনেকৈ 12 লৈ জাপি দিব, মই দেখুৱাই আছোঁ। সমানকৈ জাপিব মাথো, এনেকৈ কাপোৰখন যাতে সমান হয়, তেতিয়াহে আপোনালোকৰ চিলাইটো ভাল হ'ব। আকৌ এবাৰ জোখ কৰি ল'ব ভালকৈ, নহ'লে কাপোৰখন যিহেতু ইফাল সিফাল হ'ব পাৰে, গতিকে 12 লৈ জাপি পেলাই আমি বাকীখিনি কাট কৰি উলিয়াই ল'ম। দীঘলখিনি 16 আৰু চুটিটো 15। এনেদৰে আমি এইখিনি উলিয়াই লৈ বাকীখিনি জোখমাখ কৰি আছোঁ। এয়া এইখিনি হৈ গ'ল। এতিয়া বাকীখিনি জোখমাখ আমি কৰিম। প্ৰায়খিনি জোখমাখ একেই হয়, আমি মাথো ঘটিয়াতৰ ডিজাইন আপোনালোকক দিম, সেইটো বেলেগ হ'ব। লগতে বেক চাইডৰ আৰু ডিজাইন, কি ডিজাইন লাগিব সেইটো জনাব। কলাৰ থকাটো বাৰু মই দিম। ইয়াৰ পৰা 2.5 ল'ব, ইয়াৰ পৰা 2.5, ইয়াৰ পৰা 3, ইয়াৰ পৰা আপোনালোকে ল'ব 6, ইয়াৰ পৰা আপোনালোকে 6 ল'ব, এইখিনি আধা ইঞ্চি, অকণমান সামান্য। তাৰপিছত আমি বাকীখিনি কৰিম। এনেদৰে আমি আঁচ টানি দিম। এনেও এইখিনি মচি দিলে মচা যাব, চিন্তা নাই। আৰু এইখিনি ৰাউণ্ডটো ভাল হ'বৰ কাৰণে এইখিনিও আঁচ টানি ল'ব। লগতে এইখিনি আধা ইঞ্চিখিনি, গোটেইখিনি কিন্তু জৰুৰী, এইটো বোলে স্কিপ কৰি দিম তেনেকুৱা নহয়।
এয়া এইখিনি এনেকৈ দিলে হ'ল লগতে এইখিনি পাৰফেক্ট হ'বলৈ গোটেইখিনি বস্তু মই বুজাই গৈ থাকিম 3ত চিন দিব এইখিনি 1ত দিব 3ৰ পৰা এনেদৰে আনিব আৰু লগতে এই বস্তুটো জৰুৰী এইখিনি আপোনালোকে এনেকৈ 1 ইঞ্চি ল'ব এনেকৈ যাবই লাগিব তেতিয়াহে ব্লাউজটো পাৰফেক্ট হ'ব নহ'লে সিধা সিধা দেখা হ'ব অলপ এয়া এইখিনি হ'ল এতিয়া আমি কাটিম আৰু কাটোতেও আপোনালোকে মাজৰ পৰা নাকাটিব এইটো প্ৰচেছতহে কাটিব তেতিয়াহে আপোনালোকৰ পাৰফেক্ট হ'ব এয়া এনেদৰে চাই যাব বুজি পাব এইখিনি হৈ গ'ল এতিয়া আমি যেটো আমাৰ দীঘল সাইড খেটো উলিয়াই দিম এইটো হৈছে আমাৰ ফ্ৰন্ট সাইডৰ দীঘলটো অকমান মানে 16টো বেক সাইডৰ আমি ডিজাইনৰ কামখিনি যেহেতু কৰিব লাগিব প্ৰথমতে আমি অকমান কাটটো বেছি কৰি ল'ব লাগিব তেতিয়াহে ডিজাইনটো ভালকৈ উঠিব এয়া এইখিনি আমি অকমান ড কৰি লম তেতিয়া আমাৰ ডিজাইনটো ভালকৈ আহিব যেহেতুকে কাৰণ এয়া এইখিনি আঠত লৈছো আঠত চিন দি পেলাই আপোনালোকে এইখিনি সমানকৈ ল'বৰ কাৰণে কাৰণ যেহেতু নতুন সকলৰ অকমান খেলিমেলি হ'ব পাৰে এনেকৈ আপোনালোকে চিন দিব দি পেলাই এনেদৰে ৰাউন্ডটো কৰিব তেতিয়া অকমান বেছি দ হ'ব এইখিনি আমি এনেদৰে কাটিম এয়া তাৰ পিছত আমি বাকি ডিজাইনটোৰ কাৰণে কি কৰিম চাব বহুতে সেইবাৰ এনেকে সিধাকে দিছে সিধাকে নহয় আপোনালোকে এনেকৈ হেলনিয়া হ'ব লাগিব বস্তুটো তাৰ মানে আমাৰ এনেকৈ আহিব লাগিব অকমান তেতিয়াহে ভাল লাগে এয়া ডাইৰেক্ট সিধাকে নিদিব যেহেতুকে ডিজাইনটো উঠিব লাগিব গতিকে এনেকৈ আপোনালোকে ভাঁজ লগাই এয়া অকমান এডলিয়াকে যাব তেতিয়াহে ডিজাইনটো ভাল লাগে এই ধৰণে কাটিব আৰু যদি ইয়াৰ জোখটো আপোনালোকে কিমান বুলি সোধে তেতিয়া হলে তলৰ পৰা 4 ইঞ্চি ওপৰত আপোনালোকে কাটিলে হ'ল 4 ইঞ্চি ওপৰত চিন দি দিব ইয়াতে তলৰ পৰা এনেকৈ ল'ব লৈ 4 ইঞ্চিত চিনটো দি ইয়াৰ পৰা মূৰৰ পৰা আপোনালোকে এনেকৈ আনিব নিশ্চয় বুজিছে আৰু বাকি আমি এতিয়া কাটিম সমানকৈ ল'ব সমানকৈ ল'ব লৈ পেলাই এনেদৰে কাটি দিব হৈ গ'ল আমি যেতিয়া এইটো চিলাম তেতিয়া আমাৰ কেনেকুৱা হ'ব সেইটো দেখুৱাই দিও এনেদৰে আপোনালোকে পাৰি ল'ব লৈ পেলাই এইখিনি এনেকে থাকিব এইফালে আপোনালোকৰ পাইপিংটো যাব এইফালে পাইপিং যাব আৰু লগতে ওপৰৰ পৰা পাইপিংটো আহিব ইচ্ছা কৰিলে এইখিনি যদি কোনোবাই অকমান দকৈ মিলাই দিম বুলি ভাবে দিব পাৰে তেতিয়া আপোনালোকৰ ৰাউন্ডটো অকমান পিঠিখন বেছি কটা হ'ব ময়ে অকমান মিলাই দিম আপোনালোকৰ সন্মুখতে যাতে ৰাউন্ডটো ভালকৈ আহে এয়া এইখিনি এনেকৈ দকৈ কাটি দিব তেতিয়া অকমান বেছি ভাল হ'ব হৈ গ'ল এতিয়া আমি যেতিয়া চিলাম চিলোৱা ভিডিঅ' দিম তেতিয়া আপোনালোকক বুজাই দিম কেনেকুৱা ধৰণৰ কি কথা বতৰা এয়া পাইপিংটো এনেকৈ আহিব ৰেড কালাৰৰ এনেকৈ যাব এইখিনিত থাকিব এইটো হৈ গ'ল বেক সাইডৰ কাম এতিয়া আমি ফ্ৰন্ট সাইডৰ বাকিখিনি কৰিম এইটো হৈছে ফ্ৰন্ট সাইডৰ কি হ'ব কথাটো কেনেকুৱা ধৰণৰ এইখিনি যদি এই হিচাপত আমি চিলাই দিম বহুত উঠা হ'ব তেতিয়া হলে আমি অকমান এইখিনি কাটি ল'ব লাগে অকমান সামান্য তেতিয়াহে আমাৰ ফ্ৰন্টৰ খিনিৰ পিছত কাটিব লগা নহয় পিছত হলেও কাটিব লগা হয় এয়া এনেকৈ আমি এইখিনি
হৈ গ'ল আৰু পিছত কাটিব লগা নহয় এতিয়া আমি বাকি জোখ মাখটো কৰিম ইয়াৰ পৰা আঢ়ৈ 2 আৰু আধা ইয়াৰ পৰা আপোনালোকে এনেকৈ 12ত চিন দিব 12ত চিন দি আঁচ আপোনালোকে এনেকৈ মাৰি ল'ব আঁচডাল তাৰ পিছত ইয়াৰ পৰা 6 ইয়াৰ পৰা 3 ইয়াতে 1 3ৰ পৰা আপোনালোকে 1 লৈ এনেকৈ যাব আৰু 6ৰ পৰা আপোনালোকে এনেকৈ 8 লৈকে যাব তাৰ পিছত আমি কাটি দিম এতিয়া এনেদৰে মাত্ৰ এটা কথা যাতে বস্তুবোৰ ইফাল সিফাল নহয় চিলোৱাৰ আগত ধুনীয়াকৈ পাৰি ল'ব প্ৰথমতে ভাল সাইড বেয়া সাইডটো তাৰ পিছত চিলোৱাৰ কামত লাগিব এইখিনি হল ব্ৰাকেটটো 2 ইঞ্চি বঢ়াই ল'ব লাগিব সেইটো ল'বই লাগিব সকলোৱে ল'ব লাগিব গতিকে আপোনালোকে এটা কাম কৰিব এয়া ব্ৰাকেটটো আমি 2 ইঞ্চি বঢ়াই ল'ব লাগিব যিহেতুকে ইয়াৰ পৰা আমি এখনৰ পৰাই আমি উলিয়াম আৰু বাকি এখন আমি ইয়াৰ পৰা পাম যিহেতুকে কাপোৰৰ নাটনি হৈ যায় আমি কম কাপোৰত কেনেকৈ গোটেইখিনি ৰেডি কৰিব পাৰো সেইটো নজৰ ৰখাৰ প্ৰয়োজন এনেকৈ পাৰি দিব পাৰি পেলাই চাব আপোনালোকে এইখিনি যেনেকৈ আছে তেনেকৈ দিলেই হ'ল পিছত অকমান ড কৰি দিম সেইটো বেলেগ কথা এইখিনি আপোনালোকে আধা ইঞ্চি এইখিনি 1 আৰু এইখিনি 2 তলৰখিনি 2 ইঞ্চি 2 ইঞ্চি 2 ইঞ্চিয়ে থাকিব ইয়াতে ইমানখিনি এনেকুৱা এটা আপোনাক বুজাই দিছোৱে ইতিমধ্যে ইমান দিনে এইখিনি যেনেকৈ আছে তেনেকৈ এইখিনি আধা ইঞ্চি এইখিনি 1 এইখিনি 2 এইখিনি 2 এইখিনি 2 এইখিনি 2 এতিয়া আমি এইখিনি কাটিম কাটোতে ভালকৈ কাটিব মাত্ৰ এয়া এনেদৰে কাটিব তাৰ পিছত এইখিনিও সিজিল গৈ কাটিব হৈ গ'ল আৰু এইখিনি আমি খুব সুন্দৰকৈ অকমান এনেকৈ দকৈ কাটি দিম যাতে আমাৰ ডিজাইনটো উঠে ফ্ৰন্ট সাইডৰ হৈ গ'ল এতিয়া বাকিখিনি আমি ব্ৰাকেটৰ এই জোখটোৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে 3 ল'ব 3 লৈ পেলাই এনেকৈ দিব দি পেলাই ভাঁজ কৰি দিব ভাঁজ কৰি টেমপ্লেট কেইটা আমি কাটিম টেমপ্লেট কেইটা কটাৰ ক্ষেত্ৰত চাব কাপোৰটো যিহেতু অকমান ডাঠ যেন সেইকাৰণে এয়া এনেদৰে কাটিব হৈ গ'ল এইটো হৈছে আমাৰ ৰাইট সাইডৰ এতিয়া আমি লেফট সাইডৰটো বনাবৰ কাৰণে যিহেতু কাপোৰ কম গতিকে আমাৰ যেটো সৰু পাৰ্ট আছিল তাৰ পৰা আমাৰ ওলাই যাব পাৰি দিলে হ'ল একেবাৰে সাধাৰণভাৱে সহজতে ওলাই যাব এনেকৈ পাৰি পেলাই চাই দেখিব কটাখিনি এয়া হৈ গ'ল এইটো হৈ গ'ল এতিয়া তলৰখিনিৰ কাৰণে আমাৰ যিহেতু সৰু সুৰা কাপোৰ থাকেই বহুতখিনি গতিকে সৰু সুৰা কাপোৰ আমাৰ আছে তাৰ পৰা আমি উলিয়াই ল'ব পাৰিম ধুনীয়াকৈ তলৰখিনি এনেকৈ পাৰি পেলাই কাটি ল'লে হ'ল আৰু তলৰখিনি
এনেদৰে হৈ গ'ল। এয়া দুয়োটা চাইডৰ ব্ৰা কাটটো হৈ গ'ল। এইটো চাইডৰটো এইটো আৰু এইটো চাইডৰটো হৈছে এইটো। দুয়োটা ৰেডি হৈ গ'ল। এইটো নহয়, এইটো এইখিনি আমাৰ এনেকৈ হেলনীয়া হ'ব লাগিব। চিলাওতে আপোনালোকে দেখিবই। আৰু এতিয়া হাতখনৰ কাম কৰিম। হাতখন যিহেতুকে মই 3/4 স্লিভছে দিম, গতিকে আপোনালোকেও যিমান দীঘল যিমান চুটি কৰে সেইটো নিজৰ হিচাপত উলিয়াই ল'ব। উলিয়াই লৈ পেলাই আপোনালোকে হাতৰ ঘেৰটো শকতখিন হিচাপত হ'ব, সেইটো কৈছোৱে। আৰু বাকী হাতখন কটাটো অকণমান গুৰুত্ব দিব, বহুতৰে সমস্যা হয়। এয়া এনেকৈ সমানকৈ ল'ব। সমানকৈ লৈ ইয়াৰ পৰা তিনিত এনেকৈ চিন দিব। 3ত চিন দি যিহেতুকে এই কাণখন পাৰি দিবলৈ কওঁ, এইটো একেবাৰে ইজি প্ৰচেছ। বহুতে এনেকৈ পাৰে, এনেকৈ পাৰিলে নহ'ব, এনেকৈ চিধাকৈ পাৰিব লাগিব। তেতিয়াহে হাতখন আমাৰ ফিনিচিং ভাল হ'ব। নজৰ ৰাখিব কথাটো, চিধাকৈ পাৰি দিব। এয়া চিধাকৈ পাৰি এনেকৈ যিমান শকত যিমান ক্ষীণ সেই অনুপাতে জোখ লৈ আনিব। আনি হাতখন এতিয়া কাটিম আমি। আৰু তলৰখিনিও আমি এনেদৰে কাটিম। আৰু এইখিনি অকণমান আমি এনেকৈ দ কৰি দিম, তেতিয়া তলৰ ফালে কোচ খাই নাথাকে। দেখিলে একেবাৰে সহজ। গোটেইখিনি আমাৰ হৈ গ'ল বেক চাইডৰ পৰা ফ্ৰণ্ট চাইডলৈকে। এতিয়া আপোনালোকে ইনাৰখিনি একেলগতে কাটি ৰেডি কৰি ল'ব, তলত লগোৱা কাপোৰটো। তাৰপিছত আপোনালোকক চিলোৱা ভিডিঅ'টো পাব ইয়াৰে। গতিকে এৰিছোঁ আজিলৈ। আপোনালোক সকলোৱে প্ৰেক্টিচ কৰক আৰু দেখুৱাব মোক। আৰু যিসকলে পৰা নাই বিভিন্ন কাৰণত লাহে লাহেও দেখুৱাব পাৰিব। ভিডিঅ'সমূহ থাকিব যিহেতুকে কোনো কথা নাই, সমস্যা যিহেতু হয় সকলোৰে। গতিকে এইটো প্ৰেক্টিচ কৰক আৰু মোক দেখুৱাওক। সুন্দৰকৈ কাপোৰ কাটিব, ইনাৰ কাটিব, চিলোৱাটো মই দি আছোঁ।